নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই অংকিতা আৰু এই মুহূৰ্তত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এবাৰ অভিযোগ উত্থাপিত কৰা হৈছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গৰু সিন্ডিকেটৰ এক ডাঙৰ অভিযোগ উত্থাপিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে আমি জনাইছো আপোনালোকক এই মুহূৰ্তত দক্ষিণ হালমাৰা আৰক্ষীৰ বিষয়া অতুল চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে আমসু ঐক্যসেনা আৰু বিজেপিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চুৰাং গৰু সিন্ডিকেট চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে দক্ষিণ হালমাৰাৰ পৰা বাংলাদেশলৈ চলে এই গৰুৰ চুৰাং ব্যৱসায় আৰক্ষী আৰু বিএছএফে জব্দ কৰা গৰুৰ নিখাৰ ভিতৰতে বিক্ৰী কৰে চুৰাং বেপাৰীক আৰক্ষী বিষয়া ৰায়ক দক্ষিণ হালমাৰা থানাৰ পৰা বদলি কৰি তেওঁৰ বিৰুদ্ধে সিবিআই তদন্তৰ দাবী কৰা হৈছে পুনৰবাৰ জনাইছো আপোনালোকক এই মুহূৰ্তত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে গৰু সিন্ডিকেটৰ লগত তেওঁ জড়িত হৈ থকাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দক্ষিণ হালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে চুৰাং গৰু বিক্ৰীৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমসু আছে ঐক্যসেনা আছে আৰু বিজেপিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ সেই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিভিন্ন স্লোগানেৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে দাবী কৰিছে অতি শীঘ্ৰেই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে সিবিআই তদন্ত কৰিব লাগে দীৰ্ঘদিনৰ পৰা তেওঁ এই সিন্ডিকেটৰ লগত জড়িত হৈ আছিল আৰু এইগৰাকী হৈছে আৰক্ষী বিষয়াগৰাকী চুৰাং গৰুৰ ব্যৱসায়ৰ লগত তেওঁ দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছিল ভাৰত বাংলাদেশ সীমান্তয়েদি তেওঁলোকে সেই গৰুসমূহ সৰবৰাহ কৰে আৰু আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে সেই চুৰাং গৰু লগতে তাৰ পাছতে পোহৰলৈ আহিছে এই আৰক্ষী বিষয়াগৰাকীৰ কথা আৰু দেওবাৰে বিয়লিৰ ভাগত দেখিবলৈ পোৱা গ'ল দক্ষিণ হালমাৰা মহাবিদ্যালয়ৰ খেলপথাৰত আমসু ঐক্যসেনা আৰু বিজেপি কৰ্মীয়ে যৌথভাৱে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মন্তব্য আছে আমাৰ হাতত আমি এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো চোৰাং গৰুৰ ব্যৱহাৰ বহুত বছৰ ধৰি চলি আছে মই যেতিয়া সাউথ শৰ্মা কলেজৰ সাধাৰণ সম্পাদক আছিলোঁ ছাত্ৰ একতা সভাৰ তেতিয়াই আমি এটা আন্দোলন কৰিছিলোঁ তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে আমি তেতিয়া ধুবুৰী উপায়ুক্তক লৈ আহিছিলোঁ লৈ আহি আমি এই গৰুৰ সিন্ডিকেটৰ বিৰুদ্ধে আমি একটা নাগৰিক সভা কৰিছিলোঁ 2009ত তেতিয়াৰ পৰাই মানে ইমান গৰু গৈ আছে দিনৰ পোহৰতো গৈ আছে ৰাতিৰ পোহৰতো গৈ আছে কিন্তু বহুত দিনৰ পৰাই আমি আমাৰ এই স্থানীয় ৰাইজ বিভিন্ন দল সংগঠনে মাতি আহিছে কিন্তু এই গৰুৰ যে সিন্ডিকেট এই সিন্ডিকেট কিন্তু এতিয়ালৈকে বন্ধ হোৱা নাই কমিছে আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত আজি গৰুৰ সিন্ডিকেট কমিছে ঠিকই কিন্তু কমপ্লিট আমি বন্ধ কৰিব পৰা নাই আৰক্ষীয়ে তো প্ৰতিদিনে গৰু ধৰি আছে আপোনালোকে হয় ঠিকই আগতকৈ আমাৰ প্ৰশাসনে গৰু বেছি ধৰিছে এটো নিশ্চয় কিন্তু গৰুবিলাক যে ধৰে ঠিকই আছে গৰুবিলাক ধৰে আমি শুনা মতে যেতিয়া নাওবৰ্তী গৰু এটা ধৰে হয়তো 100টা গৰু আছে তাত গৰু লৈ আহোতে মানে তাত মানে 50টা নাইকিয়া হৈ যায় কি হয় এনেকুৱা আমি মানে ৰাইজৰ মুখতে শুনাব এই 50টা গৰু নিশ্চয় প্ৰশাসনে বিক্ৰী কৰে আৰু গৰুবিলাক আনি যে হয়তো খোৱাৰাত ৰাখে আজি ইমান গৰু খোৱাৰাত ৰাখিছে খোৱাৰাত ৰখাৰ পিছত গৰুবিলাক মানে এতিয়া হয়তো 500 গৰু ৰাখিছে কেদিনমান পিছত গলে দেখা পোৱা যায় 100 গৰু আছে বাকিবিলাক গৰু কি মৰিল নেকি মানে আমাৰ ইয়াত যে গৰুৰ ব্যৱসায় চলি আছে ইয়াৰ পৰা বাংলাদেশত গৰু গৈ আছে কিন্তু আমি দেখা পাই আছো যে পুলিশ প্ৰশাসনে গৰু দিনত বা ৰাতিত গৰু ধৰি আছে কিন্তু এদিন পিছতে মানে গৰুখিনি ধৰি খৰাত আনি ৰাখে কিন্তু এদিন পিছতে আমি যাও যে 400 গৰু ধৰিছে বা 500 গৰু যদি ধৰিছে তার মাজৰ পৰা এদিন পিছত গম পাও যে 300 গৰু নাইকিয়া হৈ যায় গতিকে এই গৰুখিনি কত যায় এই গৰুখিনি 100% তেওঁলোকে বিক্ৰী কৰে
গতিকে আমি সরকারক অনুরোধ করে আছো যে এই 3টা থানা আমার ফকিরগঞ্জ থানা আর কি আছিল সাউথ সালমারা থানা সুকচর থানা 3টা থানার এগেস্টত সিবিআই তদন্ত অতি সোনকালে দিব লাগে চোরাই ব্যবসার লগত বিক্রি করে আরক্ষীয়ে 100% আরক্ষী বিক্রি নহলে গরুখিনি কত যাব মোৰ এটা সন্দেহ হ'ল যে এই থানাত যে গৰুবিলাক লৈ আহে চিজ কৰি লৈ আহে BHF জমা দি যায় মোৰ এটা সন্দেহ হ'ল যে মানে এই গৰুগিলা যায় ক'ত এনেকৈ দেখা পাওঁ আৰু নাইকিয়া হৈ যায় সেইকাৰণে মই তথ্য বিচাৰি RTI কৰিলোঁ RTI কৰাৰ পিছত তেখেতে মই যিখিনি বিচৰা মতে সঠিক তথ্য দিয়া নাই মোক এটা তথ্য দিছে অনলি ফৰ 3টা থানাৰ পৰা সুকচৰ ফকিৰগঞ্জ আৰু সাউথ সালমাৰা 3টা থানাৰ পৰা অনলি ফৰ খালি কেছ নাম্বাৰ কেইটাই দিছে মোক অনাৰেবল কোৰ্টৰ পৰা এই কেছ নাম্বাৰৰ এগেইনষ্টে এইবিলাক লৈ আহিব দিছে কিন্তু কমপ্লিট তথ্যখিনি সিহঁতে দিব পাৰিলে হয় কিন্তু কিহৰ কাৰণে দিয়া নাই এইটো দিয়া নাই সিহঁতে দিলে কেছ ইহঁতে যদি ৰিমাৰ্কটো দিয়ে সিহঁতৰ যিটো বহীত লিখা আছে আৰু কেছ নাম্বাৰ সিহঁতে ৰিমাৰ্কটো দিয়া নাই কিন্তু কেছৰ এগেইনষ্টত কিমান গৰু আছিল কাৰণ সেই এগেইনষ্টত সেই নাম্বাৰকেইটা দিলে সিহঁতে ধৰা পৰি যাব যে সিহঁতে চোৰাং গৰুৰ ব্যৱসায়ীৰ লগত খুব জড়িত হৈ আছে ইহঁতে ৰাতি যেনেকুৱা ধৰক গৰুবিলাক লৈ আহে 200 লৈ আহিছে তাৰপিছত দিনৰ ভাগত দেখা যায় যে তাতে 100 গৰু আছে এইটো কি বুজায় চোৰাং গৰু পুলিচে ধৰাৰ পিছত আল্টিমেটলি সেই গৰুটো ঘূৰি বাংলাদেশত গুচি যায় এইটো দেখা পোৱা গৈ আছে যাৰ কাৰণে সিহঁতে মানে কেছৰ এগেইনষ্টত কোনো ৰিমাৰ্ক দিয়া নাই আপোনালোকে চাব পাৰে কোনো ৰিমাৰ্ক দিয়া নাই যে এই কেছৰ এগেইনষ্টত ইমান কেইটা গৰু ধৰা হৈছিল ইমান কেইটা কি হ'ল চোৰাং গৰুৰ ব্যৱহাৰ আৰু এয়া হৈছে তেওঁলোকৰ মন্তব্য য'ত তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে খুদ আৰক্ষীৰ ছত্ৰছায়াতে এই গৰুৰ বৃহৎ সিন্ডিকেট চলি আছে আৰু চোৰাংভাৱে নিশাৰ ভিতৰতে সেই গৰুসমূহ সৰবৰাহ কৰা হয় আৰু গৰু সিন্ডিকেট চলোৱাৰ অভিযোগ এগৰাকী আৰক্ষীৰ বিষয়ে এবাৰ উত্থাপিত হৈছে যি আৰক্ষীয়ে আমাক ৰক্ষা কৰে সেই ৰক্ষককে এবাৰ ভক্ষকৰ ৰূপত দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে অভিযোগ উত্থাপিত কৰি প্ৰতিবাদ কৰিছে বিভিন্ন দল সংগঠনে তেওঁলোকে দাবী কৰিছে অতি শীঘ্ৰেই এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যাতে ব্যৱস্থা গ্ৰহণ কৰা হয়